সকলোলৈকে নমস্কাৰ। আজি ভীষণ গৰমৰ দিন, কিন্তু আমি লাহে লাহে গৰম যে আছে পাহৰিবলৈ ধৰিছোঁ। কাৰণ এইটো এণ্টাৰটেইনমেণ্ট আৱাৰ, এণ্টাৰটেইনমেণ্ট ডে, সেইকাৰণে। আৰু মই কি কথাটো ক'ব বিচাৰিছিলোঁ, জুবিনৰ লগত মোৰ সম্বন্ধ এইটো অৱশ্যেতে সুমীৰে ঠিকেই কৈছে। জুবিনৰ জীৱনী মই লিখিলোঁ, এই কথাটো এটা ৰেকৰ্ড হ'ল। বোধহয় পৃথিৱীত কোনো বাপেকে পুতেকৰ জীৱনী লিখা নাই। আৰু এতিয়ালৈকে জুবিনৰ জীৱনৰ ওপৰত যিমান কিতাপ লিখাছে, অনেক কিতাপ লিখা হ'ল, মই বজাৰত দেখিছোঁ, কিন্তু এখনতো সেই দেশটো নাই য'ত যিখন কিতাপ পঢ়িলে জুবিন বোলা মানুহটোৰ কলিজালৈকে চাব পাৰি। সেই বস্তুটো কিতাপবোৰত নাই। এজন মানুহে এতিয়া চেষ্টা কৰি আছে বৰপেটাত জুবিনৰ ওপৰত ফুল লেংথ জীৱনী এটা লিখিবলৈ। মোৰ লগত আহি আলোচনা কৰে। মই কওঁ যে 2009 চনলৈকে জুবিনৰ বিষয়ে মই যি লিখিলোঁ, ইয়াৰ পিছত কিতাপ লিখিলে এইখন নচলিব আৰু মানুহে ভাল নাপাব। আপুনি 2009 চনৰ পিছৰখিনি জুবিনক লিখক, সেইখিনিৰ বিষয়ে খুব কম মানুহে খুব ভালকৈ জানে। আৰু অলপতে আজি কিছুদিনৰ আগলৈকে পেপাৰত কিছুমান প্ৰবন্ধ সৰু সুৰা